স্বাধীনতা দিৱসৰ মৰিগাঁও জিলাৰ আজিৰ এই কাৰ্যসূচীত উপস্থিত মৰিগাঁও জিলাৰ সন্মানীয় জিলা আয়ুক্ত অনামিকা তিৱাৰী ডাঙৰীয়ানী, আৰক্ষী অধীক্ষক সন্মানীয় হেমন্ত কুমাৰ দাস ডাঙৰীয়া, বিধায়ক ৰমাকান্ত দেউৰী প্ৰমুখ্যে আজিৰ আমাৰ এই শুভক্ষণত উপস্থিত সমগ্ৰ মৰিগাঁও জিলাৰ ব্যক্তিসকল, স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু সেনানীসকলৰ পৰিয়ালবৰ্গ, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত সুধীবৃন্দ তথা ৰাইজ। ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ স্বাভিমান আৰু পবিত্ৰ তিৰংগা পতাকাৰ তলত সমবেত প্ৰতিগৰাকী ব্যক্তি তথা আমাৰ জিলাখনৰ ৰাইজৰলৈকে তথা দেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ত্যাগ আৰু সংগ্ৰামৰ আধাৰত আত্ম অধিকাৰ লাভৰ যোগেদি উত্তৰণৰ বাট মুকলি কৰা আজিৰ এই পবিত্ৰ দিনটোত দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী তথা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। সেই সুধীবৃন্দ, এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অলেখ ত্যাগ, কষ্ট আৰু ধৈৰ্যৰে আত্মনিয়োগ আৰু আত্মবলিদান দিয়া সেইসকল স্বাধীনতা সেনানীক, যিসকলৰ বাবে আমি সগৌৰৱেৰে আজি নিজকে ভাৰতীয় বুলি শিৰ উচ্চ কৰি ৰাখিব পাৰিছোঁ। মহামানৱ মহাত্মা গান্ধীজীৰ অহিংসা নীতি আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সামাজিক ন্যায় আমাৰ বাবে সাহসৰ প্ৰতীক। তাৰোপৰি স্বাধীন ভাৰতৰ স্বাভিমান আৰু ভাৰতীয় জনতাৰ নিৰাপত্তাৰ বাবে যিসকল জোৱানে প্ৰাণ আহুতি দি আহিছে তেখেতসকলকো এই পবিত্ৰখনত প্ৰণিপাত জনাইছোঁ। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আহু পুৰুষাৰ্থ কৰা প্ৰতিজন নাগৰিকক আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দেশখনে উদযাপন কৰি থকা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত মই আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে ভাৰতৰ স্বাধীনতাৰ হকে কঠোৰ সংগ্ৰাম কৰা মুক্তিযোদ্ধাসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, লালা ৰাজপথ ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, ক্ষুদিৰাম বসু, নেতাজী সুভাষ চন্দ্ৰ বসু, আবুল কালাম আজাদ, ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেলকে ধৰি সকলো সংগ্ৰামীকে আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদানৰে আমাৰ ৰাজ্যখনক মহীয়ান কৰি তোলা মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননীৰ লগতে আন শ্বহীদসকল আৰু মুক্তিযুঁজাৰু দেশভক্ত তৰুণৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমীয় কুমাৰ দাসকে ধৰি সকলো স্বাধীনতা সংগ্ৰামী নেতাৰ অসীম ত্যাগক আজিৰ এই পবিত্ৰ মঞ্চৰ পৰাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। শ্ৰদ্ধাৰ মৰিগাঁওবাসী ৰাইজ, স্বাধীনতা আন্দোলনত যোগদান কৰা আমাৰ জিলাখনৰ ৪২ৰ গণ আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ সাহস আৰু ত্যাগ আমাৰ কাৰণে সদায় অনুপ্ৰেৰণা। মহদা গোসাঁই নামেৰে প্ৰখ্যাত মহানানন্দ দেৱগোস্বামীৰ বীৰত্ব, কৃষ্ণানন্দ ব্ৰহ্মচাৰী, ধৰ্মকান্ত বৰঠাকুৰ, হৰকান্ত বৰকাকতি, খৰ্গ সিং ডেকা, নৃপেন পাটৰ, পা সিং কোঁৱৰ, মণিৰাম তামুলী, বাপুৰাম বৰকাকতি, ভদ্ৰসেন ডেকা, মতিৰাম বৰা, সোমেশ্বৰ ডেকা, কুলাৰাম ডেকা, তৰানাথ বৰদলৈ, দেৱেন্দ্ৰনাথ হাজৰিকা, মৃত্যুবাহিনীৰ অধিনায়ক খুচেন্দ্ৰনাথ ডেকা, ঘনকান্ত বৰুৱা, শশীকান্ত হাজৰিকা আদিৰ অৱদান আমাৰ প্ৰতিগৰাকী মৰিগাঁওবাসীৰ লগতে ৰাজ্য তথা দেশবাসীৰ বাবেও চিৰস্মৰণীয় আৰু সদা পূজনীয়। পৰম শ্ৰদ্ধাৰ ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত সাৰ্বজনীন তীৰ্থভূমি পাতেকেইবৰী সত্ৰ, তন্ত্ৰ মন্ত্ৰৰে বিখ্যাত ঐতিহাসিক মায়ং, সাতু ৰজা পাঁচু ৰজাৰ ইতিহাসেৰে সমৃদ্ধ একক আৰু অন্যান্য প্ৰথাৰ জোনবিল মেলা, দেওশাল মন্দিৰ, সীতাজখলা, ঐতিহাসিক জাগিচকী,
এটা সৰ্গযুক্ত গড়ৰ সৰ্বাধিক ঘনত্বৰ পবিতৰা অভয়াৰণ্য অলেখ নৈ বিল ইত্যাদিৰে মৰিগাঁও এখন ঐতিহাসিকভাৱে চহকী আৰু বহু সম্ভাৱনাৰে পৰিপূৰ্ণ জিলা। এই জিলাৰ এগৰাকী নাগৰিক হিচাপে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ এই সময়বোৰ আপোনালোকৰ সৈতে ভগাই ল'বলৈ পাই মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দেশ হৈছে বৈচিত্ৰ্য আৰু সম্ভাৱনাৰে পূৰ্ণ এখন দেশ। সম অধিকাৰ, সমমৰ্যাদা, স্বাভিমান যিখন দেশৰ আদৰ্শ, সেইখন সমৃদ্ধ দেশত কোনো বৈষম্য নাই। জ্ঞান আৰু আধ্যাত্মিকতাৰ আধাৰত সপোনৰ এক সমৃদ্ধিশালী, শান্তিপূৰ্ণ আধুনিক ভাৰত নিৰ্মাণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সমবিকাশৰ বাবে আজি আমি সংকল্পবদ্ধ। মোৰ শ্ৰদ্ধাৰ ৰাইজ, বিগত 11টা বছৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ অন্তিমগৰাকী ব্যক্তিয়েও যাতে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হ'ব পাৰে, তাৰ বাবে আন্তৰিকতাৰে অহৰ্নিশে কাম কৰি আহিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশ আজি বিশ্বৰ ৪ৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হৈছে আৰু আগন্তুক কেইটামান বছৰৰ ভিতৰত আমি বিশ্বৰ ৩য় বৃহৎ অৰ্থনীতিলৈ অগ্ৰসৰ হোৱা দিশত আগবাঢ়িছোঁ। মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে আজিৰ সময়ত ভাৰত বিশ্বৰ মেনুফেকচাৰিং হাব হোৱাৰ দিশত ধাৱমান হৈছে। চিকিৎসাৰ ক্ষেত্ৰত বিগত দশকটো আমাৰ দেশৰ বাবে আছিলে অত্যন্ত উল্লেখনীয়। মাথো 10টা বছৰতে দেশৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা মোদী ডাঙৰীয়াৰ নেতৃত্বত ৩৮৭খনৰ পৰা বৃদ্ধি হৈ ৭০৬খন হ'লগৈ। আমাৰ দেশত বিগত 10 বছৰত নতুনকৈ 16খন এইমছ আৰম্ভ হ'ল, নতুনকৈ 7খন IIT আৰু 8খন IIM নিৰ্মাণ কৰা হ'ল। আমাৰ কাৰণে গৌৰৱৰ কথা, যোৱা পৰহি কেন্দ্ৰীয় কেবিনেটে অসমলৈকে এখন নতুন IIM দিয়াৰ কথা ঘোষণা কৰি 500 কোটি টকাৰ অনুমোদন দিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত উজ্জ্বলা আঁচনিৰ অধীনত 10 কোটি 33 লাখ পৰিয়ালক গেছৰ সংযোগ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 81 কোটি লোকে বিনামূলীয়া ৰেচন লাভ কৰি আহিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰ বাবেই দেশত PMAY অধীনত 4 কোটিতকৈ অধিক প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ কৰা হৈছে আৰু প্ৰায় 12 কোটি টয়লেট নিৰ্মাণ কৰা হৈছে। প্ৰায় 15 কোটি পৰিয়াললৈকে জল জীৱন মিছনৰ যোগেদি বিশুদ্ধ নলযুক্ত পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ PM ফচল বীমা যোজনাৰ অধীনত 1,75,000 কোটিতকৈ অধিক পৰিমাণৰ টকা আমাৰ সাধাৰণ কৃষকসকলে বছৰত 6,000কৈ টকাৰে পাবলৈ সক্ষম হৈছে। আত্মনিৰ্ভৰশীল ভাৰত, হে সুদীবৃন্দ, আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই আপোনালোকলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰশীল ভাৰতৰ মন্ত্ৰ আগবঢ়াব খুজিছোঁ। ভাৰতবৰ্ষই আজি আত্মনিৰ্ভৰ পথৰে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰী মহোদয়ৰ বিশ্বাস, আত্মনিৰ্ভৰশীল ভাৰত কোনো এক শ্লোগান নহয়, এয়া হৈছে 140 কোটি ভাৰতীয়ৰ সংকল্প। আমি নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। নিজৰ প্ৰয়োজনীয়তা উদ্ভাৱন আৰু সমগ্ৰ বিশ্বৰ সৈতে শক্তি উত্থাপন হৈছে আমাৰ সংকল্প। মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে যে আত্মনিৰ্ভৰশীল ভাৰত হৈছে এক জন আন্দোলন। আমাৰ দেশৰ প্ৰতিজন নাগৰিকে নিজৰ দায়িত্ববোধ বুজি পায় আৰু দেশৰ উন্নয়নৰ কাৰণে সক্ৰিয় ভূমিকা আগবঢ়ায়। এই অৱদান কেৱল উদ্যোগপতি বা কৃষকসকলৰ মাজতে সীমাবদ্ধ নাথাকি শিক্ষাৰ্থী, পেছাদাৰী, গৃহিণী আৰু যুৱক যুৱতী সকলৰ মাজলৈ প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিছে। মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক এনেকুৱা এখন ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কথা কয় য'ত থলুৱাৰ সম্পদৰ গুৰুত্ব অধিক। একেটা সময়তে উৎপাদনৰ দৃষ্টিকোণৰ পৰা
আজি আমি আধুনিক যন্ত্ৰ নিৰ্মাণৰ ওপৰতো গুৰুত্ব দিব লাগিব। স্বদেশীৰ এই মনোভাৱৰ বাবে আমি আমাৰ ৰাজ্যৰ ITI পলিটেকনিকৰ দৰে প্ৰতিষ্ঠান পাঠ্যক্ৰম পুনৰ মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইয়াক সময়োপযোগী কৰি তুলিবলৈ সক্ষম হৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ভোকেল ফৰ লোকেলক অনুসৰণ কৰি স্থানীয় সামগ্ৰীক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। এতিয়া আমি আমাৰ স্থানীয় সামগ্ৰীৰ গুণগত মান আৰু আমাৰ সামৰ্থ্যক অগ্ৰাধিকাৰ দিব লাগিব আৰু আমাৰ সামগ্ৰীবোৰে বিশ্বব্যাপী স্বীকৃতি যাতে লাভ কৰে। একেদৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লোকেল ফৰ গ্লোবেল দৃষ্টিভংগীৰ পিছত এতিয়া এয়াই লক্ষ্য হৈছে যে ভাৰতত নিৰ্মিত সামগ্ৰীবোৰ কেৱল ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ইয়াৰ বিপৰীতে বিশ্ব বজাৰটো প্ৰতিষ্ঠা স্থাপন কৰাটো হৈছে এক প্ৰধান লক্ষ্য। মোদী ডাঙৰীয়াৰ দেশবাসীৰ প্ৰতি আহ্বান, আমি বজাৰত যি কিনিম সেয়া স্থানীয় সামগ্ৰী হোৱা উচিত। মই আপোনালোকক আকৌ অনুৰোধ কৰি এই কথা ক'ব খুজিছোঁ যে আমি বজাৰত যি কিনিম সেয়া স্থানীয় সামগ্ৰী হোৱা উচিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিশ্বাস অনুসৰি আমাৰ সামগ্ৰীসমূহ জিৰ' ডিফেক্ট জিৰ' এফেক্টৰ সৈতে বিশ্ব বজাৰলৈ লৈ যাব লাগে। এইখিনি সময়ৰ আহ্বান, আমি যাতে সকলোৱে স্বদেশী বস্তু গ্ৰহণ কৰোঁ, স্বদেশী বস্তু যাতে আমি কিনো, এইখিনি সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সকলোকে আহ্বান, মই আপোনালোককো আহ্বান অনুৰোধ জনাইছোঁ যাতে আমি স্বদেশী সামগ্ৰীক সকলোৱে গুৰুত্ব দিওঁ। প্ৰযুক্তিৰ নেতৃত্বত আমাৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশে ধাৱবান। আজি আমাৰ ছেমিকণ্ডাক্টৰ মিছন দ্ৰুত গতিত আগবাঢ়িছে। অতি সোনকালে ভাৰতে নিজাকৈ নিৰ্মাণ কৰিব মেড ইন ইণ্ডিয়া চিপছ। কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা মহাকাশ অন্বেষণলৈকে, জৈৱ প্ৰযুক্তিৰ পৰা নৱীকৰণযোগ্য শক্তিলৈকে ভাৰত বিশ্বব্যাপী উদ্ভাৱনৰ ক্ষেত্ৰত আগৰণুৱা হ'ব লাগিব। এটা সময় আছিল যেতিয়া আমাৰ অধিকাংশ ৰক্ষা বাজেট বিদেশলৈকে গৈছিলে। আমি বিদেশৰ পৰা আমাৰ যিকোনো ৰক্ষাৰ সামগ্ৰী, আমাৰ প্ৰতিৰক্ষাৰ সামগ্ৰী কিনি আনিব লগা হৈছিলে। আজি মেক ইন ইণ্ডিয়াৰ অন্তৰ্গত আমি আমাৰ যুদ্ধ জাহাজ, বিমান, অত্যাধুনিক অস্ত্ৰ প্ৰণালী নিজেই নিৰ্মাণ কৰিবলৈকে সক্ষম হৈছোঁ। অপাৰেশ্যন সিন্দুৰৰ সফলতাই দেখুৱাইছে যে আমাৰ প্ৰযুক্তিগত আৰু নিৰ্মাণ ক্ষমতা দেশৰ সুৰক্ষাত কিমান শক্তিশালী। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অন্য দেশৰ পৰা কিনা বন্ধ কৰাৰ উপৰিও অন্য দেশলৈকে আমি ৰপ্তানি কৰিবলৈকে যুদ্ধ সামগ্ৰী সক্ষম হৈছোঁ। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাভ কৰে আৰু তেখেতে এই ক্ষেত্ৰত অহৰ্নিশে কাম কৰিছে যাতে আমি আমাৰ দেশখন স্বনিৰ্ভৰশীল হ'ব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, কৃষিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম অৱস্থাৰ পৰাই খাদ্যত আত্মনিৰ্ভৰ। ইতিহাস সাক্ষী আছে যে খাদীৰ এটি সূতাই স্বাধীনতা সংগ্ৰামত প্ৰেৰণা যোগাইছিল আৰু দাসত্বৰ শিকলি ভাঙিছিল। ঠিক সেইদৰে আজি খাদীৰ এডাল সূতাই আমাৰ বিকশিত ভাৰতৰ সংকল্প পূৰণ কৰিবলৈ আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱায়িত কৰিবলৈ প্ৰেৰণা দিব পাৰে। মোদী ডাঙৰীয়াৰ প্ৰত্যেকজন ভাৰতীয়লৈ আহ্বান, আমাৰ ঘৰ, দোকান, কাৰখানা, পথাৰ আৰু পৰীক্ষাগাৰত আত্মনিৰ্ভৰশীল ভাৰত তেতিয়াহে নিৰ্মাণ হ'ব যেতিয়া প্ৰত্যেকজন নাগৰিকে ভাৰতীয় ক্ৰয়ক দেশভক্তিৰ কাৰ্য বুলি গণ্য কৰিব। মই আকৌ ক'ব খুজিছোঁ যে আমি যদি ভাৰততে নিৰ্মাণ হোৱা কিবা এটা বস্তু কিনিছোঁ, এয়া দেশৰ প্ৰতি ভক্তি, সেই উদ্দেশ্যৰে আমি কাম কৰিব লাগিব। আকৌ কৈছোঁ, এইখিনি সময়ৰ সকলোতকৈ ডাঙৰ আহ্বান এইটো, এই কামটো যাতে আমি সকলোৱে কৰোঁ, এই কথা আমি সকলোৱে প্ৰত্যেক মুহূৰ্ততে মনত ৰাখিব লাগিব আৰু মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনে উদ্বুদ্ধ হৈ আমাৰ ৰাজ্যৰ দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন আমাৰ চৰকাৰখনেও বিগত সময়ছোৱাত দৃঢ় খোজেৰে অসমক ভাৰতবৰ্ষৰ শীৰ্ষ সফল ৰাজ্যসমূহৰ ভিতৰত এখন
অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈকে অগ্ৰসৰ হৈছে 2021 চনৰ 10 মেৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰা আমাৰ চৰকাৰখনে ইতিমধ্যে 4.5 বছৰ সম্পূৰ্ণ কৰিছে বিগত 4.5 বছৰত অসমক দেশৰ এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এই চৰকাৰখনে নিৰন্তৰ প্ৰয়াসত ব্ৰতী হৈ আহিছে ইয়াৰ ফলত আজি ৰাজ্যখনে এক খুকিয়া মৰ্যাদা লাভ কৰিবলৈকে সক্ষম হৈছে সদা ৰাইজ 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপনৰ সময়ছোৱালৈ 2 দশকৰ অধিক সময়ৰ এই কালছোৱাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃতকাল হিচাপে অভিহিত কৰা হৈছে 2047 চনৰ ভিতৰত এখন উন্নত ভাৰত প্ৰতিষ্ঠাৰ বাবে এই অমৃতকালৰ সময়ছোৱাত আমাক নিজকে প্ৰস্তুত কৰা আৰু আমাৰ যুৱ প্ৰজন্মক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যৎ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমিও ৰাজ্যখনৰ এক উচ্চ দৃষ্টিভংগীলৈ আগুৱাই গৈছোঁ অসমত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্ব আৰু অসমৰ জনসাধাৰণৰ উদ্যম আৰু দৃঢ়তাৰ বাবে আজি সকলো দিশতে ৰাজ্যখনৰ উত্তৰণ সম্ভৱ হৈছে বিগত সময়ছোৱাত দশক ধৰি অসমত চলি থকা বিদ্ৰোহ আৰু অশান্তিৰ পৰিসমাপ্তিয়ে ৰাজ্যখনৰ সমৃদ্ধি আৰু উন্নয়নৰ যাত্ৰা প্ৰশস্ত কৰি তুলিছে অসমৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোত এক ঐতিহাসিক পৰিৱৰ্তন আহিছে সদা ৰাইজ যোৱা 4.5 বছৰত আমি দেখিবলৈ পাইছোঁ অসমত অসম বন্ধৰ যি বৰবি আছিলে এই বৰবি আমাৰ অসমৰ পৰা নাইকিয়া হৈছে অৱৰোধ নাইকিয়া হৈছে আৰু চাৰিওফালে ৰাইজে শান্তিৰে কাম কৰিবলৈকে আগুৱাই গৈছে বা সক্ষম হৈছে এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ অন্যতম সফলতা হ'ল প্ৰায় 1.5 লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰদান এই নিযুক্তিত কোনোৱে ক'ব নোৱাৰে কৰবাত এটা টকাৰ দুৰ্নীতি হ'ল কোনোৱে ক'ব নোৱাৰে যে এজন নাপাবলগীয়া ছাত্ৰ ছাত্ৰীয়ে বা যুৱক যুৱতীয়ে চাকৰি পালে কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে যে ৰাজনৈতিক পৃষ্ঠপোষকতাত এই সময়খিনিত চাকৰি দিয়া হ'ল এই সময়খিনিত চাকৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ পায় যি ল'ৰা ছোৱালী চোকা যোনে ভালদৰে পৰীক্ষা পাছ কৰিব পাৰে তেওঁলোকে এইখিনি সময়ত চাকৰি পোৱাৰ ব্যৱস্থা কৰা হ'ল আজিৰ অলপ দিনৰ আগলৈকে অসমত চাকৰিৰ ক্ষেত্ৰত যি দুৰ্নীতিৰ বজাৰ আছিল সেই দুৰ্নীতিৰ বজাৰখন আমাৰ চৰকাৰে বন্ধ কৰিবলৈ সক্ষম হোৱাটো আমাৰ চৰকাৰখনৰ অতিকৈ উল্লেখজনীয় এটা সফলতা বুলি মই অনুভৱ কৰোঁ সদা ৰাইজ আমি মহিলা সবলীকৰণৰ দিশত খুব সচেতন হৈ খুব আমি সঠিকভাৱে কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ অসমৰ এইখিনি সময়ত প্ৰায় 32 লাখ মহিলাক আত্মনিৰ্ভৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ যোগেদি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু অনাগত বছৰত 25,000 টকা আৰু তাৰ পাছৰ বছৰত উদ্যোগী মহিলাসকলক 50,000 টকা দিম বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমাৰ ৰাজ্যখনত আমি এই মুহূৰ্তত অৰুণোদয় 3.0 আৰম্ভ কৰিবলৈকে আগবাঢ়িছোঁ আমাৰ ৰাজ্যৰ পৰা যাতে দুৰ্নীতি আমাৰ ৰাজ্যৰ পৰা যাতে আমি দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে এই 3.0 অৰুণোদয়ত 37 লাখ পৰিয়ালক মাহত 12.5 লাখ টকা দিবলৈকে আগবাঢ়ি গৈছোঁ আজি আপোনালোক সকলোৱে জানে যে অসমৰ সকলোতকৈ গৌৰৱময় উদ্যোগ হৈছে চাহ উদ্যোগ এই চাহ উদ্যোগটোৰ 200 বছৰ সম্পূৰ্ণ হ'ল এই চাহ উদ্যোগটোৰ 200 বছৰ সম্পূৰ্ণ হোৱাত বাগানৰ বনুৱাসকলক সন্মান দিবলৈ তেখেতলোকক অলপ হ'লেও আমি কৃতজ্ঞতা জনাবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি কলি দুটি পাত নামৰ এটা অভিনৱ আঁচনি আৰম্ভ কৰিছে তাৰ যোগেদি প্ৰায় 7.5 লাখ বনুৱা ভাই বন্ধুৱে 5,000 টকা অতি সোনকালে লাভ কৰিব সদাৰ সুদীবৃন্দ এখন ৰাজ্যৰ অন্যতম উন্নয়নৰ মাপকাঠি হৈছে ৰাজ্যখনৰ আন্তঃগাঁথনি ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে অহৰ্নিশে দিনে ৰাতিয়ে কাম কৰিছে আজি অসমৰ চাৰিওফালে ৰাস্তা পথৰ উন্নয়ন হ'ল আজি অসমত যদি আমি 100 কিলোমিটাৰ যাওঁ 200 কিলোমিটাৰ যাওঁ ক'তো আমি বেয়া ৰাস্তা নাপাওঁ ভাগা ৰাস্তা নাপাওঁ কেঁচা ৰাস্তা নাপাওঁ
কেন্দ্ৰীয় চৰকাৰে ভাৰতমালাৰ যোগেদি অসম চৰকাৰে অসমমালাৰ যোগেদি অসমলৈকে বৈপ্লৱিক পৰিৱৰ্তন আনিছে ব্ৰহ্মপুত্ৰত কেইবাখনো দলং নিৰ্মাণ কৰি মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰিছে আৰু মানুহৰ জীৱনকো আগুৱাই লৈ যোৱাত সহায় কৰিছে মই অতি গৌৰৱৰে ক'ব খোজো যে অতি সোনকালে আমাৰ জাগিৰোডৰ পৰা ভুৰাগাঁও হৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হ'ব আৰু আমি দলগাঁও হৈ উদালগুৰি হৈ আমি ভূটানলৈকে যাব পাৰিম আৰু এই অঞ্চলটোত আমাৰ 4 লেন বিশিষ্ট এটা ৰাস্তা নিৰ্মাণ হ'ব এইদৰে ৰাজ্যখনৰ প্ৰত্যেকটো ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অসমৰ প্ৰত্যেকটো ৰাষ্ট্ৰীয় ঘাইপথ 4 লেন যুক্ত হৈছে আৰু গুৱাহাটীত অহা 8 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী কেন্দ্ৰিক চাৰিওফালে ৰিং ৰোডৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব এয়া হৈছে অসমৰ যাতায়াতৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন গতিকে শ্ৰদ্ধাৰ ৰাইজ এইদৰে অসমক আগুৱাই লৈ যাবলৈ আমি প্ৰয়াস কৰিছোঁ আজি আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে যোৱা 10টা বছৰত আমাৰ চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মংগলদৈ দৰং চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কৰা মহাবিদ্যালয়খনক লৈ 20খন মহাবিদ্যালয় স্থাপন কৰিবলৈকে সক্ষম হৈছোঁ আগতে আমাৰ 6খন মেডিকেল কলেজ আছিল এতিয়া আমি নতুনকৈ 14খন মুঠৰ ওপৰত 20খন মেডিকেল কলেজ আমাৰ ৰাজ্যখনত বনাবলৈকে আমি সক্ষম হৈছোঁ আৰু মাত্ৰ 9.5 বছৰত আমি 14খন মেডিকেল কলেজ বা চিকিৎসা মহাবিদ্যালয় বনাবলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত আমি মৰিগাঁওবাসীও অত্যন্ত সৌভাগ্যৱান যে ইয়াৰ পৰা নাতিদূৰৰ আমাৰ বঘৰাত মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে আৰু আমাৰ চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত আমাৰ ইয়াৰ পৰা অসুখীয়া ৰোগীসকল গুৱাহাটীলৈকে ট্ৰিটমেণ্টৰ কাৰণে চিকিৎসাৰ কাৰণে যাব নালাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মৰিগাঁৱতে মেডিকেল কলেজ কৰি দিয়াৰ ব্যৱস্থা কৰিলে এইদৰে আমি অসমৰ প্ৰত্যেক জিলাই মেডিকেল কলেজ নিৰ্মাণ কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ এই মেডিকেল কলেজ নিৰ্মাণ কৰি আমি চিকিৎসা ব্যৱস্থাক অত্যন্ত শক্তিশালী কৰিব খুজিছোঁ আজিৰ পৰা 4 বছৰৰ আগলৈকে অসমত মেডিকেল কলেজৰ সিট মাত্ৰ 726টা আছিলে এই মুহূৰ্তত মেডিকেল কলেজৰ সিটৰ সংখ্যা প্ৰায় 1400 আৰু আজিৰ পৰা 5 বছৰৰ ভিতৰত অসমত মেডিকেল কলেজৰ সিটৰ সংখ্যা প্ৰায় 2500 হ'ব মানে 2500 লৰাই ছোৱালীয়ে অসমত প্ৰত্যেক বছৰে ডক্টৰ হ'ব পাৰিব আৰু অসমৰ পৰা ৰোগ ব্যাধি আমি নাইকিয়া কৰিবলৈকে সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰখনৰ উদ্যোগত ডিফু লখিমপুৰ ধুবুৰী নগাঁও নলবাৰী তেজপুৰ বৰপেটাত মুঠ 7খন নতুন নাৰ্ছিং মহাবিদ্যালয় পৰিকল্পনা কৰা হৈছে মানে মই ক'ব খুজিছোঁ অকল চিকিৎসকেই নহয় নাৰ্ছো যাতে আমি তৈয়াৰ কৰিব পাৰোঁ সাজু কৰিব পাৰোঁ এই ক্ষেত্ৰতো আমি পূৰ্ণদমে কাম কৰিছোঁ 2022-2024 চনত ৰাজ্যখনত মুঠ 9খন কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰৰ সফল উদ্বোধন আৰু আৰম্ভণিৰ পিছত ডিফুত এই বৰ্ষতে আৰু এখন কৰ্কট চিকিৎসা কাৰ্যক্ষম হৈ উঠিব আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখন কৰ্কট ৰোগৰে আক্ৰান্ত এখন ৰাজ্য অন্য ৰাজ্যতকৈ আমাৰ ৰাজ্যত কৰ্কট ৰোগ মানে কেঞ্চাৰ ৰোগ বেছি হয় আগতে আমাৰ ৰাজ্যখনত কৰ্কট ৰোগৰ চিকিৎসাৰ সীমাবদ্ধতা আছিলে আমাৰ কোনোবা যদি ব্যক্তি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলে চেন্নাইলৈকে যাব লগা হৈছিল মুম্বাইলৈকে যাব লগা হৈছিল দুখীয়া মানুহৰ যদি কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈছিল তেওঁলোকে 6 মাহৰ পাছতে মৃত্যুমুখত পৰিছিল গতিকে এই কথা উপলব্ধি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত জিলাই কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিবলৈকে প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত সফলো হৈছে শ্ৰদ্ধাৰ ৰাইজ ৰাজ্যৰ পিছপৰা উন্নয়নৰ বাবে MBBSৰ আসনৰ মানে মেডিকেল আসনৰ সংৰক্ষণ মৰাণসকলৰ বাবে 5ৰ পৰা 8টা মটকসকলৰ বাবে 5ৰ পৰা 8টা টাইহমসকলৰ বাবে 7ৰ পৰা 10টা চুতীয়াসকলৰ বাবে 6টাৰ পৰা 9টালৈকে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 10ৰ পৰা 13টালৈকে বৃদ্ধি কৰা হৈছে এইখিনি সময়ত আমি চাহ জনগোষ্ঠীৰ ব্যক্তিসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও 32খন মেডিকেলৰ আসন সংৰক্ষণ কৰিবলৈকে সক্ষম হৈছোঁ
শ্ৰদ্ধাৰ ৰাইজ, শিক্ষাই হৈছে এখন সৰ্বাংগীন সৃষ্টিশীল বৌদ্ধিক ন্যায়পৰণ আৰু শক্তিশালী সমাজৰ মূল শিলাস্তম্ভ। শিক্ষা নহ'লে আমি কোনো আগুৱাই যাব নোৱাৰোঁ। শিক্ষা নহ'লে আমি দিনতে অন্ধ, এই কথাষাৰ সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। কিন্তু শিক্ষাক আগুৱাই যাবলৈ আমি স্কুল বনাব লাগিব, আমি কলেজ বনাব লাগিব, আমি বিশ্ববিদ্যালয় বনাব লাগিব। আমি দুখৰ উপলব্ধি কৰোঁ যে কেইদিনমানৰ আগলৈকে অসমত মাত্ৰ 5-6খন ইউনিভাৰ্চিটি আছিলে, বিশ্ববিদ্যালয় আছিলে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত 20খনতকৈ বেছি বিশ্ববিদ্যালয় হ'ল আৰু ইঞ্জিনিয়াৰিং কলেজো বহুত বেছি হ'ল, যাৰ যোগেদি আমাৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনা কৰিবলৈকে সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যখনৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বহুকেইখন আঁচনিৰ অধীনত কাম কৰিছে। এই আঁচনিসমূহৰ অধীনত সকলোতকৈ ভাল আঁচনি হৈছে নিযুত মইনা আঁচনি। নিযুত মানে 10 লক্ষ আমাৰ শিক্ষাৰ্থীক, আমাৰ ছাত্ৰী শিক্ষাৰ্থীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10ম শ্ৰেণীত উত্তীৰ্ণ হ'লে মাহত 1000কৈ টকা, দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ'লে মাহত 1250কৈ টকা, আৰু যদি কোনোবাই MA পঢ়ে, MSc পঢ়ে, তেতিয়া 2500কৈ টকা দিবলৈকে যোৱা বছৰ সিদ্ধান্ত লৈছিলে। এই আঁচনিৰ যোগেদি যোৱা বছৰ আমি 1 লাখ ছাত্ৰীক এই আঁচনিৰ অধীনলৈকে আনিবলৈ পাৰিছিলোঁ, আৰু এইবাৰ আমি অনুমান কৰিছোঁ এই আঁচনিৰ যোগেদি 4 লাখ আৰু নতুনকৈ ছাত্ৰীয়ে এই আঁচনিৰ যোগেদি ধন লাভ কৰিবলৈ সক্ষম হ'ব। এই আঁচনিখনৰ উদ্দেশ্য হৈছে বাল্য বিবাহ নাইকিয়া কৰা। বাল্য বিবাহ নামৰ যি বৰবিধ, এই বৰবিধক সমাজৰ পৰা নাইকিয়া কৰা আৰু ছোৱালীক শক্তিশালী কৰা, ছোৱালীক স্বনিৰ্ভৰশীল কৰা এই আঁচনিখনৰ লক্ষ্য। আৰু এই আঁচনিখনৰ যোগেদি আমি যথেষ্ট আগুৱাই যাবলৈকে সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই ইতিমধ্যে কৈছিলোঁ যে আমি যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছোঁ। এইখিনি সময়ত আমি বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিবলৈকে সক্ষম হৈছোঁ। আপোনালোক সকলোৱে জানে যে অসম এখন বানবিধ্বস্ত ৰাজ্য আছিলে। অসমৰ মৰিগাঁও জিলা সকলোতকৈ এখন বানবিধ্বস্ত জিলা আছিলে। বানপানীৰ গৰাখহনীয়া অসমৰ মূল সমস্যাৰ অন্যতম আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এইখিনি সময়ত প্ৰায় 900 কিলোমিটাৰ নতুনকৈ মথাউৰি বনাবলৈকে সক্ষম হৈছে। এইখিনি সময়ত আমি 522 কিলোমিটাৰ পুৰণা মথাউৰি আমি ওখ আৰু শক্তিশালী কৰিবলৈকে সক্ষম হৈছোঁ। 383 কিলোমিটাৰ দৈৰ্ঘ্যৰ আমি নদী বা ব্ৰহ্মপুত্ৰক আমি গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ল'বলৈকে সক্ষম হৈছোঁ। আমি সকলোৱে জানো মৰিগাঁও এখন অতি বানবিধ্বস্ত জিলা আছিল। আজি মই আপোনালোকক আনন্দৰে কওঁ, গৌৰৱৰে কওঁ যে যোৱা 3 বছৰত অসম চৰকাৰে বা মৰিগাঁও জিলা প্ৰশাসনে এগৰাকী ব্যক্তিকো বান সাহায্য দিব লগা হোৱা নাই। মানে মৰিগাঁও জিলাত এঘৰ মানুহতো বানপানী সোমোৱা নাই, পানী সোমোৱা নাই। এইখিনি আমাৰ চৰকাৰখনৰ কৃতিত্ব। জিলাখনৰ কাৰণে এইখিনি কৰিম আৰু কৰিবলৈকে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আৰু জিলাখনক আগুৱাই লৈ যাবলৈকে আমি কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এইখিনি সময়ত আমাৰ জিলাখনত প্ৰায় 60 কিলোমিটাৰ নতুন মথাউৰি বনাইছোঁ। প্ৰায় 33 কিলোমিটাৰ আমি ব্ৰহ্মপুত্ৰ বা অন্য নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈকে সক্ষম হৈছোঁ, আৰু 3খন স্লুইচ গেট বনাবলৈকে সক্ষম হৈছোঁ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰুধিবলৈ প্ৰায় 700 কোটি টকা আনিবলৈকে আমি সক্ষম হৈছোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, অনাগত সময়ত বানপানী সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ আৰু কাম কৰিম, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 20,42,078টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ গৃহ নিৰ্মাণ কৰিবলৈকে সক্ষম হৈছে। চলিত বৰ্ষৰ 9 জানুৱাৰী আৰু 17 মে'ত গুৱাহাটীত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ উপস্থিতিত ক্ৰমে 50,000 আৰু 55,000 PMYG ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই কথাটো মই এইকাৰণে উল্লেখ কৰিব খুজিছিলোঁ যে আজিৰ পৰা কেইবছৰমানৰ আগলৈকে ভাৰতবৰ্ষত এটা পকা ঘৰৰ কাৰণে মানুহে হাবাথুৰি খাব লগা হৈছিল। অসমত এটা পকা ঘৰৰ কাৰণে মানুহে মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে ঘূৰি ফুৰিব লগা হৈছিল। কিন্তু আজি সেই পৰিৱেশটো নাই। আজি
যাৰ কেঁচা ঘৰ তেওঁলোকে নিজে নিজে ঘৰ পোৱাৰ ব্যৱস্থা হ'ল। আগতে জিঅ'টেক কৰিছিল কোনে? পঞ্চায়তৰ ব্যক্তিসকলে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে? এতিয়া যদি কোনোবাই জিঅ'টেক নিজে কৰিব খোজে নিজে কৰিব পাৰে, এই ব্যৱস্থাটো কৰিছে। মুঠৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমত যাতে এটাও কেঁচা ঘৰ নাথাকে তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ন্যূনতম সমৰ্থন মূল্য আজি অলপ দিনৰ আগলৈকে ন্যূনতম সমৰ্থন মূল্য কি অসমৰ ৰাইজে কোনো নাজানিছিল। MSP বা ন্যূনতম সমৰ্থন মূল্য মিনিমাম ছাপোৰ্ট প্ৰাইচ অসমৰ কোনো খেতিয়কে জানা নাছিলে। আজিৰ পৰা 4.5 বছৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীত্বৰ আসনত অধিষ্ঠিত হৈ 6 মাহ অহৰ্নিশে এটাই কাম কৰিছিল যে অসমত MSP দিব লাগে ধানৰ ক্ষেত্ৰত, অসমত MSP দিব লাগে সৰিয়হৰ ক্ষেত্ৰত, অসমত MSP দিব লাগে মাকৈৰ ক্ষেত্ৰত। আজিৰ পৰা 4 বছৰ আগতে আমাৰ মৰিগাঁও জিলাত ধানৰ মোন আছিলে 400 টকা। খেতিয়কে ধানৰ উচিত মূল্য নাপাইছিল। সমগ্ৰ অসমত ধানৰ উচিত মূল্য নাপাইছিল। গতিকে খেতিয়কে ধান খেতি কৰিবলৈ বন্ধ কৰি দিছিল। সৰিয়হ খেতি কৰিবলৈ উচিত মূল্য নাপাইছিল। গতিকে সৰিয়হ খেতি কৰিবলৈ বন্ধ কৰি দিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে প্ৰচেষ্টা কৰি কি কৰিলে যে আমাৰ এইখিনি সময়ত প্ৰথমে 1960 টকা প্ৰতি কুইণ্টলত ধানত MSP দিলে, মানে ন্যূনতম সমৰ্থন মূল্য দিলে। সৰিয়হৰ ক্ষেত্ৰত প্ৰায় 5,500 টকা কুইণ্টলত MSP দিলে। আনকি মাকৈটো MSP দিয়া হ'ল। মই আপোনালোকক জনাবলৈ পাইছোঁ, সুখী হৈছোঁ, এই বছৰ আমাৰ চৰকাৰে ধানত প্ৰতি কুইণ্টলত 2560 টকা MSP দিবলৈকে আগুৱাই গৈছে আৰু তাৰ কাৰণেই বছৰে ধানৰ উৎপাদন বাঢ়ি গৈছে। যোৱাবেলি অসম চৰকাৰে 7 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈকে সক্ষম হৈছে আৰু আমাৰ খেতিয়কসকলৰ অৱস্থা ভাল হোৱা পৰিলক্ষিত হৈছে। শ্ৰদ্ধাৰ ৰাইজ, সম্পূৰ্ণ বাস্তৱসন্মত পদক্ষেপেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। মিছন বসুন্ধৰাৰ যোগেদি চৰকাৰখনে ৰাইজৰ মাটি বাৰীৰ সমস্যা সৰল সমাধানৰ পথ উলিয়াই দিয়াৰ ক্ষেত্ৰত বহুতো খিলঞ্জীয়া লোকে স্বাধীনতাৰ 75 বছৰ পাছত প্ৰথমবাৰৰ কাৰণে ভূমিৰ আবণ্টন পাবলৈকে সক্ষম হৈছে। আজিৰ পৰা অলপ দিনৰ আগলৈকে অসমত এনেকুৱা বহু ব্যক্তি আছিল, লাখ লাখ ব্যক্তি আছিলে যাৰ এডোখৰ নিজা বুলিবলৈ মাটি নাছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2ৰ যোগেদি আমাৰ যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি দিবলৈকে সক্ষম হ'ল আৰু বৰ্তমান মিছন বসুন্ধৰা 3ৰ কাম চলি আছে, যাৰ যোগেদি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ সকলোকে আমি মাটিৰ পট্টা দিবলৈকে আগবাঢ়িছোঁ। এইখিনি সময়ত আমি জল জীৱন মিছনৰ যোগেদি প্ৰায় 59 লাখ পৰিয়াললৈকে সক্ৰিয় টেপ সংযোগ প্ৰদানেৰে বিশুদ্ধ খোৱা পানী দিবলৈকে সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ক্ৰিয়াৰ জৰিয়তে ক্ৰিয়া আৰু জীৱিকা প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ উদ্দেশ্যে অসমৰ ক্ৰিয়া আৰু যুৱ কল্যাণ বিভাগে বছৰটোৰ ভিতৰত 55 গৰাকী ক্ৰিয়াৰ লগত জড়িত ব্যক্তিক নিযুক্তি দিছে। এইখিনি সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যে চাকৰি কৰি থকা বিজয়ীসকলক নগদ ধনৰ উদগনি বঁটা প্ৰদান কৰিছে। আগতে কি আছিলে ৰাইজ, আগৰ সময়খিনিত আমি যেতিয়া ক্ৰীড়া পেঞ্চন দিছিলোঁ, স্পৰ্টছ পেঞ্চন দিছিলোঁ, সেইখিনি সময়ত ক্ৰীড়া সংগঠকসকলে স্পৰ্টছ পেঞ্চন পাইছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন কৰিলে। তেখেতে অনুধাৱন কৰিলে যে যিসকলে খেলে তেওঁলোকেহে আচলতে ক্ৰীড়া পেঞ্চন পাব লাগে। আজিৰ এইখিনি সময়ত যিসকলে খেলে তেওঁলোকেহে ক্ৰীড়া পেঞ্চন পায়। এই কামটোৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে খেলুৱৈসকলক উদগনি যোগোৱাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে বুলি মই উপলব্ধি কৰোঁ। প্ৰতিখন জিলাই 50 কোটি টকাৰ একোটা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। প্ৰতিটো সমষ্টিয়ে 12 কোটি টকাকৈ একোটা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। এইদৰে আমি অসমক খেলুৱৈসকলৰ কাৰণে এখন উপযুক্ত ৰাজ্য হিচাপে নিৰ্মাণ কৰিবলৈকে প্ৰয়াস কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, খেল মহাৰণৰ যোগেদি আমাৰ অসমৰ লাখ লাখ খেলুৱৈ যাতে একো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণেও
ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু অতি সফল হোৱা আমাৰ পৰিলক্ষিত হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমৰ যিসকল ব্যক্তিৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নিজৰ চিকিৎসা কৰিবলৈ অসুবিধা, তেওঁলোকক আয়ুষ্মান অসমৰ যোগেদি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ বছৰত ব্যৱস্থা কৰি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যখনৰ বন্যপ্ৰাণী কল্যাণৰ বাবেও আমি আন্তৰিকতাৰে কাম কৰি আছোঁ। ৰাজ্য চৰকাৰৰ বন বিভাগৰ উদ্যোগত 2021 চনৰ পৰা প্ৰায় 90,000 বিঘা দখলীকৃত বনভূমি উদ্ধাৰ কৰা হৈছে। আপোনালোক সকলোৱে দেখিছে যে চৰকাৰখনে চৰকাৰী বনাঞ্চলত অভয়াৰণ্যত কোনোবাই যদি বেদখল কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে আৰু কঠোৰ ব্যৱস্থা হাতত ল'ম যাতে বেদখলকাৰীয়ে আমাৰ বনাঞ্চল, আমাৰ অভয়াৰণ্য বা আমাৰ ভূমি অধিকাৰ কৰিব নোৱাৰে। তাৰ ক্ষেত্ৰত চৰকাৰ আৰু কঠোৰ হ'ব, আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি আমাৰ বিহু কমিটিসমূহকো 1.5 লাখ টকা দিবলৈকে এই মুহূৰ্তত আমি সক্ষম হৈছোঁ প্ৰত্যেক বছৰে। আনকি আমি আমাৰ ৰাস অনুষ্ঠানৰ কাৰণেও আমি 25,000কৈ টকা আমি অনুষ্ঠানসমূহক দিবলৈকে সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইদৰে অসমক আগুৱাই লৈ যাবলৈ আমি অবিৰতভাৱে কাম কৰিবলৈকে প্ৰয়াস কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ ৰাইজ, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল আমাৰ চৰকাৰখনে বিশ্ববিশ্ৰুত শিল্পী সুধাকন্ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অহা 8 ছেপ্টেম্বৰ তাৰিখৰ পৰা বৰ্ণিল ৰূপত উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰ ৰূপে উপস্থিত থাকিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰশাসনিক ব্যৱস্থাক আমি ৰাইজৰ মাজলৈকে লৈ যাবলৈ, ৰাইজৰ ওচৰলৈকে লৈ যাবলৈ আমি সমজিলাক আমি প্ৰতিষ্ঠা কৰিছোঁ। এই মুহূৰ্তত আমি প্ৰায় 49খন সমজিলা আমি গঠন কৰিবলৈকে সক্ষম হ'লোঁ। সমপৰিমাণৰ আৰক্ষী সমজিলা আমি গঠন কৰিবলৈকে সক্ষম হ'লোঁ। জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত ঘোষণা কৰা হ'ল। জিলা আৰক্ষী অধীক্ষকসকলক জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাম কৰিবলৈকে সুযোগ দিয়া হ'ল। শ্ৰদ্ধাৰ ৰাইজ, এইদৰে আমি সকলোৱে ৰাজ্যখনৰ কাৰণে কাম কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। সুধীবৃন্দ, আমাৰ চৰকাৰে ৰাজ্যখনক উন্নতিৰ উচ্চ শিখৰলৈ ধাৱমান কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলী সম্পৰ্কত স্বাধীনতা দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত আপোনালোকক অৱগত কৰাৰ সুবিধা গ্ৰহণ কৰিলোঁ। মই নিশ্চিত যে আমাৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপে সকলো বাধা বিঘিনি সমস্যা জয় কৰি ৰাজ্যখনক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ পথৰে আগুৱাই লৈ যাব। মই আন্তৰিকতাৰে আশা কৰোঁ যে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু পূৰ্ণ সমৰ্থনত আমাৰ ৰাজ্যখনে আগন্তুক দিনবোৰত সফলতাৰ ন শিখৰ আৰোহণ কৰিবলৈ সক্ষম হ'ব। এটা কথা এতিয়ালৈকে মই কোৱা নাই, মই ছেমি কণ্ডাক্টৰৰ কথা উল্লেখ কৰিছিলোঁ। ছেমি কণ্ডাক্টৰ এই মুহূৰ্তত পৃথিৱীৰ অত্যন্ত আপুৰুগীয়া বস্তু, চিপছ অত্যন্ত আপুৰুগীয়া বস্তু। ভাৰতবৰ্ষত বৰ্তমান 3টা চিপছৰ কোম্পানীৰ নিৰ্মাণ চলি আছে। তাৰে এটা কোম্পানী আমাৰ মৰিগাঁৱত, আমাৰ জাগিৰোডত পূৰ্ণগতিত টাটা কোম্পানীয়ে বনাই থকা আপোনালোক সকলোৱে জানে। এই এটা প্ৰতিষ্ঠানৰ যোগেদি, এটা উদ্যোগৰ যোগেদি আমি 29,000 ল'ৰা ছোৱালীক পৰোক্ষ আৰু পৰোক্ষভাৱে আমি কামত নিয়োগ কৰিবলৈকে সুবিধা প্ৰদান কৰিম। এই ক্ষেত্ৰত আমাৰ চৰকাৰেও যথেষ্টখিনি কৰিছে। এই ক্ষেত্ৰত প্ৰায় 50% সাহায্য কেন্দ্ৰীয় চৰকাৰে দিছে জাগিৰোডস্থ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে। অসম চৰকাৰেও, মুখ্যমন্ত্ৰী ডাঙৰীয়াইও অহৰ্নিশে কষ্ট কৰি এই উদ্যোগটো আনিবলৈকে সক্ষম হৈছে। আমাৰ জিলাখনৰ উদ্যোগীকৰণ পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈছে। মাত্ৰ আপোনালোকে কেইটামান বছৰ অপেক্ষা কৰক। আমাৰ জিলাখন অসমৰ ভিতৰত উদ্যোগৰ ক্ষেত্ৰত 1 নম্বৰ জিলালৈকে পৰিৱৰ্তন হ'ব আৰু সকলোৱে জাতি, বৰ্ণ, ভাষা, ধৰ্ম সকলোৱে আমি আমাৰ জিলাখনত ভালদৰে বসবাস কৰিব পাৰিম। নিবনুৱা সমস্যা নাইকিয়া হ'ব, বানপানীৰ সমস্যা নাইকিয়া হ'ব, ৰাস্তা পথৰ সমস্যা আৰু ভাল হ'ব। এই আশা কৰি সকলোৰে ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোলৈকে আমাৰ দেশৰ স্বাধীনতাৰ 79 সংখ্যক
দিৱসৰ পুনৰ শুভেচ্ছা উল্লেখ জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।